মন লাগিলে ভাল লাগিছে আশা কৰিছে সকলোকে আপোনালোক মই আপোনালোকৰ সহকৰ্মী আপোনালোকৰ সহকৰ্মী আপোনালোক সকলোকে মই অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক মই এটা কথাই ক'ব খুজিছোঁ আমাৰ আব্দুল খালেকে কৈছে যে ডিএনএ কি গোটেইবিলাক ভূমিয়াই কৈছে কিন্তু মনত ৰাখিব আমি বৰ এটা প্ৰত্যাহ্বানমূলক পৰিস্থিতি আজি অসমত ভাৰতবৰ্ষত আগবাঢ়িছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014 চনত প্ৰধানমন্ত্ৰী হৈ পেলাই তেওঁ ঘোষণা কৰিছিলে বোলে তেওঁ বোলে ভাৰতবৰ্ষক কংগ্ৰেছৰ পৰা মুক্ত কৰিব কংগ্ৰেছ মুক্ত ভাৰত বুলি কৈছিলে নহয় পাৰিলে জানো এতিয়া আজিকালি পাৰ্লিয়ামেণ্টত বহুদিনাখন আমাৰ পাৰ্লিয়ামেণ্টৰ অধিৱেশন শেষ হ'ল আপোনালোকে বিশ্বাস কৰিব যেতিয়াই ৰাহুল গান্ধী ডাঙৰীয়াক দেখে নৰেন্দ্ৰ মোদীয়ে এইফালে ঘাম কৰি যায় মই গৰ্ব কৰোঁ এইটোৱে মই সদায় কওঁ যে আমাৰ কংগ্ৰেছ দলটো এজোপা বিশাল বটবৃক্ষ আৰু এই বিশাল বটবৃক্ষজোপা শিপা একদম পাতললৈকে আছে তেওঁলোকে কংগ্ৰেছ মুক্ত ভাৰত হ'ব পাৰে কংগ্ৰেছৰ যিডাল গছ যিডাল বটবৃক্ষ পৃথিৱীত কাৰো শক্তি নাই কোনোবাই উভালি পেলাব পাৰিব নাইকিয়া কৰিব পাৰিব আৰু এই বটবৃক্ষডাল শিপা কোনে আপোনালোকে প্ৰত্যেকজনেই আমাৰ বিশাল কংগ্ৰেছ দলৰ বিশাল সংগঠনটোক একেবাৰে শিপাতে একেবাৰে তৃণমূলত আপোনালোকে খামুচি মাৰি ধৰি আছে আৰু আপোনালোক যেতিয়া কংগ্ৰেছ দলৰ দায়িত্বত আছে তৃণমূলত পৃথিৱীৰ কোনো শক্তি নাই যে কংগ্ৰেছ দলৰ এই দলটোত আমাৰ বুকুৰ পৰা বিচ্ছিন্ন কৰিব হয় বহুত দুৰ্যোগ আহিছে ধুমুহা আহিছে কেতিয়াবা কলডাল ধুমুহা তলত ডেকাও হৈ যাব পাৰে ডেকা হৈছে কাল পাত ভাঙিছে আমাৰ মাজত দুমুখীয়া আমাৰ এই 2 নম্বৰী কাৰ্ডৰ পৰা চৰিত্ৰহীন একেবাৰে কোনো ধৰণৰ কেৰেক্টাৰ থকা মানুহ কেতিয়াবা বিজেপি কৈছে জয়ন্ত বৰুৱাৰ প্ৰধান ভূমিকা নিজেই গম কিন্তু মনত ৰাখিব হিমন্ত বিশ্ব শৰ্মাই হওক জয়ন্ত বৰুৱাই হওক এইবিলাক গৈ পেলাইতো বিজেপি যেতিয়া তেওঁলোকৰ সমান চাগে কট্টৰ হিন্দুত্ববাদী চাগে পৃথিৱীতে তেওঁলোকে কিন্তু আপোনালোক প্ৰত্যেকজনে যুগে পুৰা ভুল আপোনালোকে উজনি আছে আৰু আৰু মনত ৰাখিব এই সন্ধিখনত আপোনালোক প্ৰত্যেকজন আমাৰ প্ৰত্যেকটো বুথতে আমাৰ বুথ কমিটিবিলাক আছে বুথ কমিটিত আমাৰ কোনোবা এখন বুথ কমিটিত আমাৰ 5জন আছে কোনোবা 10জন আছে কোনোবা 20জনো আছে এনেকুৱা জেগাও আছে আমাৰ 50-60লৈকে বুথ কমিটিৰ মেম্বাৰ আছে এই বুথ কমিটিৰ মেম্বাৰবিলাকৰ পৰা আমাৰ দলে আপোনালোকক বাছি উলিয়াই আপোনালোকক আমাৰ সমগ্ৰ কংগ্ৰেছ সংগঠনটোৰ অনুমোদিত স্বীকৃত এজন ভিএ হিচাপে বুথ লেভেল এজেণ্ট হিচাপে আপোনালোকক বাছি উলিয়াইছে কাৰণ আপোনালোকৰ মাজত সেইটো প্ৰতিভা আছে আপোনালোকে কংগ্ৰেছ দলটোক বচাব পাৰিব সাধাৰণ মানুহবিলাকৰ অধিকাৰ যাতে বিজেপি জয়ন্ত মল্লহঁতৰ জাতীয় মানুহবিলাকে তাতে কাঢ়ি যাব নোৱাৰে তাৰ বাবে আপোনালোকে অতন্ত্ৰ প্ৰহৰীৰ দৰে কাম কৰিব ঠেং চকুৰে দি পেলাই কাম কৰিব আৰু তেওঁলোকে গোটেই ব্যৱস্থাটোকে এতিয়া যিটো হাইজেক কৰি পেলাই লৈ যাব খুজিছে সেই গোটেই ব্যৱস্থাটোত আপোনালোকে নিজে নীতি নিয়ম গোটেইবিলাক বুজি লৈ পেলাই হোমৱৰ্ক কৰি পেলাই আপোনালোকে দায়িত্ব পালন কৰিব বুলি মোৰ দৃঢ় বিশ্বাস আৰু মই এইখিনিতে মই ক'বলৈ পাহৰিছিলোঁ আমাৰ যিবিলাক আছে ডাঙৰ ডাঙৰ মানে পৰিয়ালৰ মানুহবিলাকে আছে আমাৰ স্বাৰ্থেজী আছে তেখেতে ক'লে AICC আমাৰ ৰাতুলৰ বৰ সুদক্ষ পৰিচালনা ৰাতুলৰ সভাপতিত্ব এই অনুষ্ঠানটো হৈছে আমাৰ মোৰ কলিগ মোৰ একেলগে আমি MP আছিলোঁ MLA আছিলোঁ মোৰ ভাতৃ আমাৰ আব্দুল খালেক আছে আৰু AICC Nighat Aido আহিছে I'm calling you Aido in Assamese we call it lovingly sister so you are Nighat Aido
আমাৰ বৰণী আছে, আমাৰ গোটেইবিলাক অশোক শৰ্মাৰ পৰা আদি কৰি পেলাই মন্ত্ৰীৰ পৰা আৰম্ভ কৰি আপোনাৰ চব আমাৰ কংগ্ৰেছ পৰিয়ালৰ সৈতে বন্ধু ভূঞাৰ কথাটো নকলোৱে, শ্ৰীমন্ত বৰ্মনৰ কথা নকলোৱে, অৰুণ তিৱাৰী, ৰঞ্জনৰ কথা, আমি চব একেটা পৰিয়ালৰ সদস্য। গতিকে আপোনালোকক আৰু মই বেলেগে বেলেগে সকলোকে এনেকে সম্বোধন কৰিব লাগিব বুলি ভবা নাই। একেবাৰে কথালে আহোঁ। আপোনালোকৰ নিশ্চয় মনত আছে পুৰাণৰ সেই নীলাশিয়ালৰ সাধুটো নিশ্চয় আপোনালোকে শুনিছে। নীলাশিয়ালৰ সাধুটো মই আকৌ এবাৰ মনত পেলাই দিব খুজিছো। এখন ধৰণ গাঁও আছে, সেই গাঁৱত এটা শিয়াল আছে। সেই শিয়ালে সদায় হাঁহ, এই পাৰ, এইবিলাক এইবিলাক চৰাই সেইবিলাক খাই। গতিকে শিয়ালটো যেতিয়া আহে দূৰতে হাঁহবিলাকে দেখিবলৈ পলাই দিয়ে, পলাই দি পেলাই নিৰাপদ দূৰত্ব অৱস্থা কৰে। শিয়ালটোৱে ভাবিলে যে মই গোটেই দূৰত পলাই যায়, মই কিবা এটা কৰিব লাগিব, নতুন বস্তু কৰিব লাগিব। গতিকে শিয়ালে কি কৰিলে, নিজৰ গাত নিজৰ ৰং ওলাই ডিঙিত চন্দনৰ মালা পিন্ধি ললে, কপালত চন্দনৰ ফুল, গোটেই গাত ভগৱানৰ নাম লিখা, নামাৱলী মেলিয়াই পেলাই লাহেকে লাহেকে গাঁৱলৈ আহে। দূৰৰ পৰা হাঁহবিলাকে চাই আছে, ভাবিছে এইজন কোন আহিলে, অচিনাকি দেখাতো সাধু সন্ত। বহুতে ক'লে তাৰ মাজৰ পৰা এই মানুহজন চাগে নিশ্চয় ভগৱানে পঠিয়াইছে আমাৰ জীৱনৰ আমূল পৰিৱৰ্তন কৰিবৰ বাবে, আমাৰ মাজত স্বচ্ছলতা আনিবৰ কাৰণে, শান্তি আনিবৰ কাৰণে, নিৰাপত্তা আনিবৰ কাৰণে, আমাৰ জীৱনত চাগে এটা আমূল পৰিৱৰ্তন আনিব। আৰু শিয়ালটোৱে সাধু সন্তৰ ভাৱ লৈ পেলাই এটা টিলা এটা বহি ল'লে, বহি লৈ পেলাই পদ্মাসন কৰাৰ দৰে বহি লৈ পেলাই চাই আছে। হাঁহবিলাকে দূৰৰ পৰা চাই আছে যে এইজন সাধু সন্ত সৰগৰ পৰা চাগে নামি আহিছে আমাৰ জীৱনত আমাক সহায় কৰিব। আৰু হাঁহবিলাকে কৌতূহল কৰি পেলাই লাহে লাহে শিয়ালটোৰ ওচৰত যাবলৈ আৰম্ভ কৰিলে, ভাবিছে সাধু সন্ত বুলি। আৰু শিয়ালটোৱে এটা চকু তেনেকে জপ কৰিলে, এটা চকুৰে এনেকে থাকে নহয়, এটা চকুৰে চাই আছে কিমান দূৰ পাইছে হাঁহ। তেওঁ চাই আছে যে যেতিয়াই হাঁহবিলাক আহি পেলাই পাবহি তেওঁ অপেক্ষে জপিয়াই কৰি পেলাই হাঁহবিলাক খাব। গতিকে প্ৰথম অৱস্থাত সাধু সন্তৰ ভাৱ হৈ আছে। আমাৰ ভাৰতীয় ৰাজনীতিত নীলাশিয়ালৰ আৱিৰ্ভাৱ হৈছে, যুগে যুগে হৈছে। মই এইকাৰণে কৈছো 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ পেলাই আদানীৰ লগত এখন চুক্তি কৰিলে। গুজৰাটী যিবিলাক ব্যৱসায়ী আছে, ডাঙৰ ডাঙৰ পুঁজিপতি, ডাঙৰ ডাঙৰ উদ্যোগপতি, টকা পইচা বহুত আছে, তেওঁলোকৰ লগত এখন অলিখিত চুক্তি কৰিলে। কৰি পেলাই ক'লে যে 2014 চনত মই প্ৰধানমন্ত্ৰী হ'ব, চিন্তা নকৰিবা, আমাৰ বিজেপি আৰু RSSৰ যিটো নীতি যে আমি পুঁজিপতি, উদ্যোগপতি, ডাঙৰ ডাঙৰ গাড়ীত থকা বহি থকা মানুহবিলাকক সদায় ৰক্ষণাবেক্ষণ দিয়া নহয়, তেওঁলোক ধনী মানুহ কিন্তু আৰু ধনী কৰাৰ কাৰণে আমি সদায় কাম কৰোঁ। সেইটো চবেই জানে। স্বাধীনতাৰ আগৰ পৰা স্বতন্ত্ৰ পাৰ্টীয়ে হওক, গণসংঘ পাৰ্টীয়ে হওক, তাৰ উত্তৰসূৰী হিচাপে বিজেপিয়ে হওক, তেওঁলোকৰ সদায় ধনী ধনী উদ্যোগপতি, পুঁজিপতিৰ লগতহে নাৰীৰ সম্পৰ্ক। কিন্তু অকল উদ্যোগপতিৰ পইচাৰে সৈতে উদ্যোগপতিক সহায় কৰি নহ'ব। আচলতে ভোট সাধাৰণ মানুহে, বিৰাট সংখ্যক যিবিলাক মানুহ একেবাৰে তলত থাকে, খাটি খোৱা মানুহ, শ্ৰমিক মানুহ, সেই মানুহখিনিৰ ভোট পাবলৈ হ'লে তোমালোকৰ সহায় পাওঁ। কিন্তু যদি মই প্ৰধানমন্ত্ৰী হওঁ, তোমালোকক চাবা পুনৰ দখলেৰে সৈতে মই তোমালোকক একেবাৰে মোৰ মানুহ কৰি দিম। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত তেনেধৰণে মই কৈছিলো গাঁৱত নামাৱলী লৈ পেলাই চন্দনৰ মালা পিন্ধি পেলাই এটা ৰূপ ধৰি আহি পেলাই গোটেই আম্বানীয়ে দিয়া এৰোপ্লেন, আদানীয়ে দিয়া হেলিকপ্টাৰ, গোটেই গান্ধীনগৰৰ পৰা গোটেই ভাৰত চলাচ কৰিলে। আজি ইয়াত মিটিং কৰিলে, কাইলৈ ইয়াত মিটিং কৰিলে, দিল্লীৰ পৰা প্ৰচাৰ চলোৱা নাছিলে, তেওঁ গান্ধীনগৰৰ পৰা চলাইছিল। আৰু প্ৰতিদিনে তেওঁ ক'ৰবাত বিধানগড় মিটিং কৰিলে, ডিব্ৰুগড়ত কৰিলে, ডিফুত কৰিলে, গোৱালপাৰাত কৰিলে, তাৰপিছত কলিকতাত মিটিং কৰিলে। আৰু গোটেই ভাৰতত তেওঁ এটা কথাই ক'লে যে কংগ্ৰেছৰ কিছুমান তোমালোকে দেখিছা, তোমালোকে মোক প্ৰধানমন্ত্ৰী বনোৱা, তোমালোকৰ জীৱন মই সেন্দুৰীয়া কৰি দিম। মই তোমালোকৰ ওচৰত আহিছো। আৰু এই কথা নিশ্চয় আপোনালোকৰ মনত আছে 2014 চনৰ কথা। তেওঁ আচ্ছে দিন আয়েগা, তোমালোকে চিন্তা নকৰিবা। গাঁৱৰ মানুহবিলাকক ক'লে যে তোমালোকে চিন্তা নকৰিবা, তোমালোকৰ ঘৰৰ ৰাস্তা
বোকাপটুলিৰ ৰাস্তা মই খেতিউৰীয়া কৰি দিম, সোণেৰে মই বঢ়াই দিম, তোমালোকৰ পুখুৰীৰ ভেকুলীয়ে পানীবিলাক মই গাখীৰেৰে উপচাই দিম, অমৃত মই কৰি দিম, আৰু তোমালোকৰ বেংক কৰাই কেনেকুৱা মই 15 লাখ টকা ভৰাম কৈছিলে না। আমাৰ মানুহে ভাবিলে যে এইজন সঁচাকৈ ফৰিষ্টা আহিছে, তেওঁ আমাৰ জীৱন সলনি কৰি দিব। কংগ্ৰেছে কি কৰিছে? গতিকে 2014 চনত মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী, আৰু মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে 2014 চনত যেতিয়া প্ৰথম আহিছিলে তেতিয়া কিন্তু হিন্দু মুছলমানৰ কথা কোৱা নাছিলে। তেতিয়া তেওঁ এই হিন্দু মুছলমান এনেকে বেষ্ট মিলে মুছলমান এইবিলাক কথা কোৱা নাছিলে। যে প্ৰধানমন্ত্ৰী হৈ গ'ল, প্ৰধানমন্ত্ৰী হোৱাৰ পিছত লাহে লাহে তেনেকে শিয়ালটোৰ নখনা লাগিলে যেতিয়া হাঁহবিলাক ওচৰলৈ আহে আচল ৰূপটো ওলাবলৈ আৰম্ভ কৰিলে। দানৱীয় যিবিলাক তেওঁলোকৰ ইচ্ছা আছে, যিবিলাক অপূৰ্ণ বাসনা আছে, সেইবিলাক পূৰণ কৰিবৰ বাবে তেওঁলোকৰ এই বিজেপি দলৰ অমিত শ্বাহ, মোদী এইসকলৰ দাঁতবিলাক গলিবলৈ আৰম্ভ কৰিলে, শিং গলিবলৈ আৰম্ভ কৰিলে, নখবিলাক দীঘল দীঘল হ'বলৈ আৰম্ভ কৰিলে। তেওঁলোকৰ যিটো কুৎসিত হিডেন এজেণ্ডা যিটো আছিলে সেইটো লাহে লাহে 2014 চনৰ পিছত বিজেপি দলৰ এই নেতাসকলে আৰম্ভ কৰিলে। অসমতো অসমত 2016 চনৰ আগতে 2015 চনত এই হিমন্ত বিশ্ব শৰ্মা বোলা ব্যক্তিজন যিজন মোৰ লগত আগেৰে আছিলে, যিজন মোৰ লগত মন্ত্ৰী আছিলে, আমি একেলগে কাম কৰিছিলোঁ তৰুণ গগৈৰ ফলত মন্ত্ৰীসভা। সেই মানুহজন গৈ পেলাই ৰাতিটোৰ ভিতৰতে বিজেপিত গৈ পেলাই এনেকুৱা ধৰণৰ তেওঁ কথা কাণ্ড কৰিবলৈ ধৰিলে, তেওঁ এনেকে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ বিচাৰিলে, RSSৰ গোট বুকত যাবলৈ চেষ্টা কৰিলে। তেওঁ এইটোৱে চেষ্টা কৰিলে যে কট্টাৰ হিন্দুত্ববাদী আমি আগতে যেনেকে জানিছিলো যে যোগী আদিত্যনাথ আছে ইউপিৰ পৰা, সাক্ষী মহাৰাজ বুলি এজন MP আছে, এইটো আছে মোৰ লগত, তেওঁলোকে এনেকুৱা ধৰণৰ কুৎসিত সাম্প্ৰদায়িক কথা কয়। কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে চেৰ পেলাই গোটেই ভাৰতবৰ্ষত আটাইতকৈ কুৎসিত কথা, সাম্প্ৰদায়িক কথা কোৱা এজন কট্টৰ হিন্দুত্ববাদী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ কিন্তু এই যে ৰাজনীতিৰ যিটো আপোনালোকে জানে যে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিব ধৰিলে, যিখন 97 আমাৰ যিটো ঐক্য, কংগ্ৰেছে সকলো ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহক সন্মান সহকাৰে, মৰ্যাদা সহকাৰে সকলোকে যিবিলাক নিশকতীয়া মানুহ, যিবিলাক দুৰ্বল মানুহ তলত অৱস্থান কৰে, সেইবিলাকক কংগ্ৰেছে সদায় সহায়ৰ হাত বহন কৰা হাতেৰে ওপৰলৈ লৈ উঠে। কংগ্ৰেছে সকলোকে ঐক্যবদ্ধ কৰিছে। কংগ্ৰেছৰ কাৰণে এটাই মাত্ৰ কথা, দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ আৰু অনগ্ৰসৰতাৰ বিৰুদ্ধে যুঁজ, এইটো কংগ্ৰেছে কৈছিলে। কিন্তু বিজেপিয়ে আহি কি কৰিলে হিমন্ত বিশ্ব শৰ্মাই আমাৰ গোটেই অসমৰ জনজীৱনক দুখন দুনিয়াত ভাগ কৰি দিলে। এখন মুছলমানৰ সৰু দুনিয়া তেওঁ সৃষ্টি কৰি ল'বলৈ চেষ্টা কৰিলে, আৰু আনখন অনা মুছলমানৰ ডাঙৰ দুনিয়া, কাৰণ পপুলেশ্যন বাই মুছলমানৰ সংখ্যা কম। এই সৰু দুনিয়া এখনে মুছলমান বিলাকক ভৰাই ল'লে, আৰু অনা মুছলমান ডাঙৰ দুনিয়া এখনৰ মাজত হিংসা বিদ্বেষ ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰিলে, বিশ্বাস বস্তুবাদ ৰাজনীতি আৰম্ভ কৰিলে। মোৰ মনত পৰে তেতিয়া ব্ৰিটিছে 1826 চনত ইয়াণ্ডাবু সন্ধিৰ পিছত যেতিয়া অসমত আহিছিলে নিজৰ শাসন পাতিবলৈ, তেতিয়া গোটেই অসমৰ জনগোষ্ঠীবিলাকে জনগোষ্ঠীবিলাকে ব্ৰিটিছক প্ৰতিৰোধ কৰিছিলে। ব্ৰিটিছে ভাবিলে যে আমি যদি শাসন কৰিব লাগে তেতিয়াহ'লে এই জনগোষ্ঠীবিলাকক, ইয়াৰ লিডাৰবিলাকক আমি সন্মান কৰাব লাগিব। কেনেকে কৰিব? এতিয়া ব্ৰিটিছে মনে মনে সন্তৰ্পণ আমাৰ মানুহৰ মাজত কানি খুৱাই দিবলৈ আৰম্ভ কৰিলে। যিসকল উদ্যমী তেজস্বী, যিবিলাক আমাৰ অসমীয়া জাতিৰ বিভিন্ন ধৰণৰ যিবিলাক খিলঞ্জীয়া জনগোষ্ঠী আছে, তেওঁলোকৰ নেতাসকলক ব্ৰিটিছে কানি খুৱাবলৈ আৰম্ভ কৰিলে। আৰু কানি খোৱাৰ ফলত আপোনালোকে জানে কানিনো কি হয়, ড্ৰাগছ। কানি খোৱাৰ লগে লগে মানুহে একেবাৰে সাপ সাগৰত উঠি ভাবিব লগা হয়। তেওঁলোকে কাম কৰিব নোৱাৰে, তেওঁলোকৰ ভৰি মাটিত নাথাকে, তেওঁলোক অমস হৈ থাকে, নিৰলস হৈ থাকে। আৰু অসমীয়াৰ দৰে এটা উদ্যমী পৰাক্ৰমী আমাৰ জাতিটো ব্ৰিটিছে লাহেকে পৰিমাণ কৰি ব্ৰিটিছে নিজৰ শাসন বিস্তাৰ কৰিলে। 2016 চনৰ পিছত অসমত 2014 চনৰ পৰা আচলতে এই বিজেপি দলে নতুন কানিৰ প্ৰচলন কৰিব খুজিলে আৰু অসমত কৰিলে। সেই কানি আৰু অইন কানি নহয়, সেই কানি হ'ল ধৰ্মান্ধতাৰ কানি।
সেই গালি খুৱাই আমাৰ মানুহবিলাকক নৱসুবিধা যিবিলাক মৌলিক সমস্যা আমাৰ প্ৰত্যেকৰে জীৱন চুই যায় সেইবিলাক গৌণ হৈ পৰিল। এতিয়া অসমৰ মানুহৰ কাৰণে সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই যিটো পলিটিক্স কৰিলে তাৰ কাৰণে এটা হিন্দু মুছলমান বাকীবিলাক সমস্যা চব গৌণ হৈ পৰিল। এই যিটো ৰাজনীতিৰ কুফল আমি পাবলৈ আৰম্ভ কৰিলোঁ, কিন্তু মই বিশ্বাস কৰোঁ আৰু ইতিহাসেও সেইটো প্ৰমাণ কৰিছে। ইতিহাসে কি বুলি প্ৰমাণ কৰিছে যে যিকোনো বস্তুৱে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে চলিব পাৰে। দিনমান এটা সময় থাকে। হিন্দু মুছলমান বিজেপিয়ে আৰম্ভ কৰিলে 2014 চনৰ পৰা, অসমত 2016 চনৰ পৰা আৰম্ভ কৰিলে। কিন্তু আপোনালোকে যেতিয়া ফাৰ্মাচীত ঔষধ কিনিবলৈ যায় তাত দেখিব দৰৱ বটলৰ ঔষধৰ বটল লিখা থাকে যে এই ঔষধটোৰ গুণমান আৰু মাত্ৰ 2 বছৰৰ কাৰণে থাকে, তাৰপিছত গুণমান নাইকিয়া হৈ যায়। থাকে এক্সপাইৰী ডেট বুলি আমি যিটো কওঁ। এতিয়া হিন্দু মুছলমান যে ভাৰতবৰ্ষত তেওঁলোকে কৰি পেলাই তেওঁলোকে এটা ধৰ্মান্ধতাৰ আৱেগ সৃষ্টি কৰি পেলাই যে ক্ষমতাত যাবৰ কাৰণে ক্ষমতাত আহৰণ কৰিবৰ কাৰণে তেওঁলোকে যিবিলাক ভুল কৌশল কৰি আছে লাহে লাহে সেই ঔষধে থেকে আমি জাতি অসমৰ মানুহে জানে কিমান আৰু হিন্দু মুছলমান কৰি থাকিব। কিন্তু হিন্দু মুছলমান কৰি কৰাৰ যে জলবায়ু কাম কৰা নাই তাৰ উদাহৰণ মই দিব খুজিছোঁ। আমি 2 বছৰৰ আগতে 2.5 বছৰ আগতে হিমাচল প্ৰদেশত বিধানসভাৰ নিৰ্বাচন হ'ল। অন্য ৰাজ্যৰ কথা মই বাদ দিলোঁ, অসমৰ কথা বাদ দিলোঁ, ৱেষ্ট বেংগলৰ কথা বাদ দিলোঁ। হিমাচল প্ৰদেশ এনেকুৱা এখন প্ৰদেশ য'ত 98% হিন্দু মানুহ, তাত মুছলমান নাই, 2% আছে নাই সন্দেহ। কিন্তু বিধানসভাৰ নিৰ্বাচনত হিমাচল প্ৰদেশৰ সমস্ত হিন্দু মানুহে বিজেপিৰ এই গেম প্লেন বুজি পেলাই তেওঁলোকে কি কৰিলে বিধানসভা নিৰ্বাচনত সম্পূৰ্ণভাৱে বিজেপিৰ প্ৰত্যাখ্যান কৰি কংগ্ৰেছৰ ভোট দিলে, কংগ্ৰেছৰ চৰকাৰ প্ৰতিষ্ঠিত হ'ল। আৰু সেইটো যেতিয়া বিজেপিৰ নেতাসকলে দেখিলে ৱৰ্ল্ড ৰাইজত যেতিয়া দেখিলে এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি আৰু নচলিব, গতিকে তেওঁলোকে নিত্য নতুন কৌশল যেনেকে নিৰাশিয়ালে কৰি আৰম্ভ কৰিলে এনেকুৱা ধৰণৰ চং সৃষ্টি কৰিবৰ কাৰণে, এনেকুৱা ধৰণৰ আৱেগ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে নিত্য নতুন কৌশল অৱলম্বন কৰিব ধৰিব এফালৰ। আৰু মই তাৰ উদাহৰণটো দিব খুজিছোঁ। 2014 চনত মহিলাসকলে ঠিকেই আহিব যে 2019 আকৌ লোকসভা নিৰ্বাচন হ'ব, এপ্ৰিল মাহত মে মাহত ইলেকশ্যন হ'ব। ঠিক তাৰ 3 মাহৰ আগতে হঠাতে পুলৱামা হ'ব। আপোনালোকে জানে পুলৱামা আমাৰ চিকিউৰিটি ফৰ্চৰ বৰ দুৰ্ভাগ্যজনক কথা যে আমাৰ আৰ্মি মিলিটাৰী বহুত ব্যক্তি কথা কথিত পাকিস্তানী অগ্ৰপন্থী হত্যা কৰিলে মানুহৰ মাজত পাকিস্তানৰ বিৰুদ্ধে এটা নিশ্চয়কৈ এটা আহিব দেশক তেনে গোটেই চানি ধৰিলে। ঠিক লোকসভা নিৰ্বাচনৰ আগে আগে আমি আকৌ অধিক ভাৰতৰ শক্তিশালী নেতা হিচাপে ভাৰতৰ ৰক্ষক হিচাপে আকৌ কিন্তু পিছত যেতিয়া অভিযোগ আহিবলৈ ধৰিলে যে পাকিস্তানৰ পৰা উগ্ৰপন্থীৰ কোনো ৰাস্তা কোনো দেখা নাই, বহুতে অভিযোগ দিলে। মই এতিয়াও অভিযোগ বুলিয়ে কৈছোঁ তেতিয়া ইয়াৰ পৰাই উচ্চতাই পেলাই দৰকাৰ হ'লে নিজৰ মানুহকে মাতি মাৰি হ'লেও নিজৰ নাক কাটি শক্তি যাত্ৰা ভংগ কৰাৰ দৰে এনেকুৱা পুলৱামাৰ দ্বাৰা নিচিনা ঘটনা অনুষ্ঠিত কৰিছে বুলি অভিযোগ আহে। মই অভিযোগ নাই, কিন্তু এনেকুৱা ধৰণৰ নিত্য নতুন কৌশল তেওঁলোকে সদায় অৱলম্বন কৰি আহিছে। অসমত তেওঁলোকে আজমল ল'লে শিক্ষক হিচাপে আজমল বিজেপি লগ লাগি পেলাই কংগ্ৰেছৰ ভোট ৰাখিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ চেষ্টা চলায়। সদায় নিত্য নতুন নতুন কৌশল তেওঁলোকে অৱলম্বন কৰে। কিন্তু আটাইতকৈ ডাঙৰ কথা এনেকে কৰিবলৈ যাওঁতে তেওঁলোকে পদে পদে যি সংবিধান, ভাৰতৰ সংবিধান কংগ্ৰেছৰ নেতৃত্বত ভাৰত স্বাধীন হোৱাৰ পিছত আপুনি জানে যে দেশ স্বাধীন হোৱাৰ আগতে 2টা পক্ষই ধৰ্মৰ নামত দেশখন বিভাজন বিচাৰিছিল। আৰু প্ৰথম বিভাজিত হোৱাৰ কথা কৈছিলে যে হিন্দুৰ ৰাষ্ট্ৰ হ'ব লাগিব, সেইটো কৈছিলে কোনে? সেইটো হিন্দু মহাসভাই কৈছিলে, একেবাৰে প্ৰস্তাৱ আছে। আৰু হিন্দু মহাসভাৰ লগত হাত মিলাই পেলাই মুছলিম লীগৰ মহম্মদ আলী জিন্নাই ক'লে যে মুছলমানৰ কাৰণে এখন দেশ লাগিব, হিন্দুৰ কাৰণে এখন দেশ লাগিব বুলি হিন্দু মহাসভাই ক'লে। হিন্দু মহাসভা ক'ত? হিন্দু মহাসভা RSS বিজেপি আৰু তেওঁলোকে
দুটা পক্ষই ধৰ্মৰ নামত দেশখন স্বাধীন হ'লে ধৰ্মৰ নামত বিভাজন কৰাৰ কথা ক'লে। কিন্তু মহাত্মা গান্ধীয়ে ক'লে খবৰদাৰ, দেশ যেতিয়া আমাৰ ভাৰত স্বাধীন হ'ব, কংগ্ৰেছৰ নেতৃত্বত দেশ স্বাধীন হ'ব, মহাত্মা গান্ধীয়ে ক'লে আমাৰ দেশ যেতিয়া স্বাধীন হ'ব, সেইখন না হিন্দুৰ দেশ হ'ব না মুছলমানৰ দেশ হ'ব, সেইখন হ'ব মানুহৰ দেশ। প্ৰত্যেক ভাষা ভাষী মানুহে মুকলি আকাশৰ তলত হৈ দীঘলকৈ উশালৈ ৰাজহাত কৰি সকলোৱে ক'ব পাৰিব যে হয়, মই এজন ভাল ভাৰতীয়, মই এজন ভাল অসমীয়া। আৰু এই পৰিৱেশটো তেওঁলোকে বিচৰা নাছিল। আৰু কিন্তু আমাৰ দেশ স্বাধীন হোৱাৰ লগে লগে জৱাহৰলাল নেহৰুৱে ক'লে, মহাত্মা গান্ধীয়ে ক'লে যে আমাৰ সংবিধানখন আমি ৰচনা কৰিব লাগিব। আমাৰ দেশখন কেনেকৈ চলিব সেইটো নিৰ্ধাৰণ কৰিব সংবিধান। সংবিধানখন ৰচনা কৰিবৰ কাৰণে গোটেই দেশৰ পৰা 146 জন গুণী জ্ঞানী ব্যক্তি চুকে কোণে বেলেগ বেলেগ অঞ্চলৰ পৰা গৈ পেলাই দিল্লীত সমবেত হ'ল। 3 বছৰ ধৰি তেওঁলোকে নিজৰ মাজতে আলোচনা ডিবেট ডিছকাশ্যন কৰি সংবিধানখন B.R. আম্বেদকাৰৰ নেতৃত্বত তেওঁলোকে ৰচনা কৰিলে। আৰু আপুনি পাহৰিব লাগিব, ভাৰতীয় সংবিধানখন ৰচনা কৰিবৰ কাৰণে কনষ্টিটিউয়েণ্ট এছেম্বলি আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা 11জনীয়া ব্যক্তিক নিৰ্বাচিত কৰা হৈছিল। তাৰ ভিতৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিলে, ভীমভৰ দেউৰী আছিলে, কেপ্টেইন উইলিয়ামছন আছিলে, মেঘালয় আমাৰ অংগ আছিলে, তেনেধৰণে স্বাধীনও আছিলে তাত কনষ্টিটিউয়েণ্ট এছেম্বলি। গতিকে তেওঁলোকে কিবা বিচাৰ দিৱস গোটেই সংবিধান কৰিলে। সংবিধানখন এনে এখন দলিল, এইখন দলিলে সুস্পষ্টভাৱে কৈছে যে আমাৰ দেশত গণতন্ত্ৰ হ'ব, আমাৰ দেশত ৰজাৰ শাসন নচলিব, আমাৰ দেশত একতাবাদী স্বেচ্ছাচাৰী ডিক্টেটৰৰ শাসন নচলিব, আমাৰ দেশত কোনোবা জমিদাৰ আৰু সামন্তবাদী প্ৰভুৰ শাসন নচলিব। আমাৰ দেশত প্ৰত্যেকজন ব্যক্তিৰে এটা অধিকাৰ থাকিব, তেওঁলোকে 5 বছৰৰ মূৰে মূৰে ভোট দিব, গণতান্ত্ৰিকভাৱে নিৰ্বাচিত কৰিব, নিজৰ প্ৰদেশৰ বাবে নিৰ্বাচন কৰিব এখন চৰকাৰ, গোটেই দেশৰ কাৰণে নিৰ্বাচন কৰিব চৰকাৰ। আৰু এই গণতন্ত্ৰখন টিকি থাকিব। গণতন্ত্ৰখন এখন টেবুলৰ দৰে 4টা খুঁটাৰ ওপৰত এই গণতন্ত্ৰখন গঢ়ি আছে। এই 4টা খুঁটা কি কি? প্ৰথম খুঁটাটো হ'ল, এতিয়া আমাৰ ইয়াত দিগন্ত বৰ্মন আছে, তেওঁ এজন MLA, মই আছো এজন সাংসদ। আজি আপোনালোকে নিৰ্বাচিত কৰিছে দিগন্ত বৰ্মনক বিধানসভাৰ MLA হিচাপে। এই 126জন MLA গোট খাই পেলাই তেওঁলোকে আইন প্ৰণয়ন কৰিব, অসমখনত কেনেকৈ চলিব, কি চলিব। পূৰ্বৰ যদি কিবা আইন যদি বেসুৰা হৈ গৈছে, যদি আজিৰ গৈ প্ৰাসংগিক হোৱা নাই, এইসকলে লগ লাগি পেলাই দৰকাৰ হ'লে সেই আইনখন সংশোধন কৰিব। কিন্তু বিধানসভাৰ কোনোবা আইন, পাৰ্লিয়ামেণ্টৰ কোনোবা আইনেই হ'ল আমাৰ আইনমতে চৰকাৰখন চলিব, নিয়ম হ'ব আৰু আইনখন ৰূপায়ণ কৰিব লাগিব। সেই বিধানসভা আৰু পাৰ্লিয়ামেণ্টত যিটো দলৰ সংখ্যাধিক্য আছে তেওঁলোকৰ চৰকাৰ। গতিকে গণতন্ত্ৰৰ যিখন টেবুল 4টা খুঁটা আছে, এটা খুঁটা হ'ল বিধায়িনী ব্যৱস্থাটো, যিটো লেজিছলেচাৰ, আৰু আনটো খুঁটা হ'ল কাৰ্যবাহী চৰকাৰ। মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী, তেওঁ সাংগু পাংগু তেওঁলোকৰ যিখন চৰকাৰ, বা অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, চিফ ছেক্ৰেটাৰীকে আদি কৰি ডিচিকে আদি কৰি তেওঁ হ'ল কাৰ্যবাহী। গতিকে এই দুটা হ'ল মেইন খুঁটা। গণতন্ত্ৰৰ টেবুলখনৰ এটা বিধায়িনী, এটা কাৰ্যবাহী। কিন্তু এই কাৰ্যবাহীয়ে যদি অন্যায় কৰে, ক্ষমতাৰ গৰম ভাতৰ ধোঁৱা তেওঁক যদি অতিষ্ঠ কৰে, তেওঁলোকে যদি অন্যায়ভাৱে সাধাৰণ মানুহৰ অধিকাৰ যি সংবিধানে লিখি দিছে, সেই অধিকাৰ যদি খৰ্ব কৰে, তাক শুধৰাবৰ কাৰণে আছে ন্যায়পাল। যেতিয়া এজন সাধাৰণ মানুহৰ অধিকাৰ কাৰ্যবাহীয়ে যেতিয়া অন্যায়ভাৱে খৰ্ব কৰিবলৈ চেষ্টা কৰে, যেনেকৈ কি ক্ষেত্ৰত মই আপোনালোকক কৈছো, বসুন্ধৰা আঁচনিখন কৰিছে। এই বসুন্ধৰা আঁচনিখন 3টা ষ্টেজত হৈছে, কিন্তু আজিলৈকে অসমত এজন মুখ্যমন্ত্ৰী মুছলমানে বসুন্ধৰা এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অন্যায় কৰিছে। এনেকুৱা অন্যায় যেতিয়া হয়, তেতিয়া সাধাৰণ মানুহ এজনে তাৰ ওচৰত ন্যায় বিচাৰিব। স্বাভাৱিকতে সংবিধানে কৈছে
যদি চৰকাৰে যদি অন্যায় কৰে, মানুহৰ অধিকাৰ খৰ্ব কৰে, এজন মানুহে গৈ পেলাই ন্যায়পালিকাৰ ওচৰ চাপিব পাৰিব। চিফ জাষ্টিচ আছে, সুপ্ৰিম কোৰ্ট আছে, হাইকোৰ্ট আছে, জিলা কোৰ্ট আছে, আৰু সকলো মানুহৰ ভৰসা আছে যে যদি হিমন্ত বিশ্ব শৰ্মাই, জয়ন্ত মল্ল বৰুৱাই, পীযুষ হাজৰিকাই যদি সাধাৰণ মানুহৰ অন্যায় কৰিছে, সাধাৰণ অধিকাৰ, নিজৰ সংবিধান প্ৰদত্ত অধিকাৰ যদি খৰ্ব কৰিছে, আমি হাইকোৰ্টলৈ যাম, আমি সুপ্ৰিম কোৰ্টলৈ যাম। কিন্তু 2014 চনৰ পৰা তেওঁলোকে যিবিলাক অনুষ্ঠান সংবিধানত আমাৰ পূৰ্বপুৰুষসকলে, সংবিধান ৰচয়িতাসকলে দি গৈছে যে এইফালে যদি লৰখনক হয়, এইফালে যদি অন্যায় কৰে, ন্যায়পালিকাই ন্যায়। কিন্তু মহিলাগৰীয়াই কি কৰিছে, তেওঁলোকৰ যিটো ৰাজনীতি, তেওঁলোকে কি কৰিছে, এতিয়া সকলোৱে জানে যে আজি ন্যায়পালিকাটো পিছুৱাই সিদ্ধিখানি তেওঁলোকে RSSৰ মানুহে জাহাজ হিচাপে পঠিয়াবলৈ আৰম্ভ কৰিছে। আজি আপোনালোকে কল্পনা কৰক, হাইকোৰ্টৰ এজন জাজ RSSৰ মানুহ আছিল, তেওঁ হাইকোৰ্টৰ জাজ কৰি দিলে অমিত শ্বাহ আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাই। সেই RSSৰ মানুহজন জাজ হৈ থাকিলেও তেওঁ ন্যায় দিব, তেওঁ সাধাৰণ মানুহৰ এজন দুখীয়া মানুহৰ প্ৰতি ন্যায় দিব, তেওঁ হয়তো নিদিয়ে, কাৰণ তেওঁ মানি ল'ব মোদীয়ে যিটো কৰিব, অমিত শ্বাহে যিটো কৰিব। গতিকে আইনৰ অপভ্ৰংশ, আইনৰ অপব্যাখ্যা হয়তো তেওঁলোকে কৰিব। মই কোৱা নাই যে সমগ্ৰ জুডিচিয়াৰী RSSৰ মানুহ সোমাই গৈছে, সেইটো চেষ্টা কৰিছে। আৰু আমিও জানো যে হয়তো প্ৰতি 10জন জাজৰ ভিতৰত এতিয়ালৈকে চাগে 2-3জন জাজ RSSৰ মানুহ তাত সোমাই পেলাই দিয়াৰ চেষ্টা কৰিছে। যেনেকে আমাৰ ইউনিভাৰ্চিটিবিলাকৰ ভাইচ চেঞ্চেলৰবিলাক এতিয়া যিকোনো ইউনিভাৰ্চিটি আগতে বিকল্প গুণীজ্ঞানী ব্যক্তিক ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰ পাতিছিলে, এতিয়া আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাই চাওক, ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে চাওক, প্ৰত্যেকটো ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ RSSৰ লগত জড়িত হ'বই লাগিব, নহ'লে ভাইচ চেঞ্চেলৰ হ'ব নোৱাৰে। MCRTৰ যিবিলাক বিষয়বস্তু কিতাপ সকলোকে আমাৰ ল'ৰা ছোৱালীক পঢ়ায়, সেইবিলাককো আজি বুৰঞ্জীৰ অপভ্ৰংশ আজিকালি নিৰুৎগত কৰিবলৈ নিদিয়ে। আজিকালি স্বাধীনতা সংগ্ৰামৰ সেই বীৰ গাথা আমাৰ ল'ৰা ছোৱালীক পঢ়িব নোৱাৰে, তাত পঢ়িব পাৰিব কেৱল RSSৰ বা তেওঁলোকে বিচৰা বিষয়বস্তু। যিয়ে নাম লাগিলে এই গণতন্ত্ৰৰ দুটা খুঁটাৰ পিছত তিনিটা খুঁটা হ'ল ন্যায়পালিকা। সেইটোকো এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াহঁতে এফালৰ পৰা ঠিক ঘূৰে গোৱাৰ দৰে আমাৰ এই এটা খুঁটা তেওঁলোকে ফৰ্মুলা কৰি দিছে। আৰু চতুৰ্থ খুঁটা বুলি কৈ পেলাই এই সময়ত জৱাহৰলাল নেহৰুৱে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কৈছিলে যে ভাৰত এখন গণতন্ত্ৰ, গতিকে এই মিডিয়া, খবৰ কাগজ, টেলিভিছন তেওঁলোকৰ অধিকাৰ থাকিব। তেওঁলোকে চৰকাৰে যদি দুষ্কাৰ্য কৰে, যদি অন্যায় কৰে, সাধাৰণ মানুহক তেওঁলোকে জনাই দিব। আৰু সেইটো মিডিয়াৰ দায়িত্ব নিৰপেক্ষভাৱে তেওঁলোকে এই দুৰ্নীতি যিবিলাক অপকাৰ্য হয় সেইবিলাক তেওঁলোকে সাধাৰণ মানুহক অৱগত কৰিব। কিন্তু আজিৰ এই অসমত, আজিৰ এই ভাৰতবৰ্ষত সেইটো হৈছেনে? চতুৰ্থ স্তম্ভৰ এই মালিকবিলাক, মিডিয়াৰ মালিকবিলাক, আজি আম্বানীয়ে 18খন খবৰ কাগজৰ টিভি চেনেলৰ মালিক, আদানীয়ে NDTV প্ৰণয়ৰ পৰা কিনি ল'লে, আজতকৰ পৰা আৰম্ভ কৰি আমাৰ অৰ্ণৱ গোস্বামীৰ দৰে কলংকিত এজন অসমীয়াৰ চেনেল আজিকালি কেৱল টম কৰা মোদী আৰু অমিত শ্বাহৰ আৰু হিমন্ত বিশ্বৰ কথা কোৱা। আৰু কোনোবা কংগ্ৰেছে, কোনোবা যদি অপজিশ্যনৰ মানুহে, বিৰোধী পক্ষৰ মানুহে যদি চৰকাৰক যদি সমালোচনা কৰে, তৎক্ষণাতে তেওঁলোকে কৈ দিয়ে যে এইজন দেশত বিৰোধী, তেওঁ পাকিস্তানী, তেওঁ একেবাৰে ভাৰত বিৰোধী। এই যিটো নিয়ম আজিকালি তেওঁলোকে কৰি লৈছে। গতিকে আজিকালি এই গণতন্ত্ৰৰ চাৰিটা খুঁটাই, চাৰিটা স্তম্ভ বিজেপি কিন্তু আমাৰ কাৰণে আটাইতকৈ ডাঙৰ মুখ্য বাধাটো এতিয়া মাৰিলে যে সংবিধানে ক'লে যে 5 বছৰৰ মূৰে মূৰে ইলেকশ্যন হ'ব, 5 বছৰৰ মূৰে মূৰে ইলেকশ্যন পৰিচালনা কৰিবলৈ কৰিব। চৰকাৰ দিলেতো চৰকাৰৰ কাম বেলেগে কৰিব, চৰকাৰে বিচৰা মতে আজি বিজেপি শাসন চলিছে। গতিকে সংবিধানে ক'লে যে ইলেকশ্যন হোৱাৰ অন্তত 3 দিনৰ আগতেই চৰকাৰৰ ক্ষমতা খৰ্ব কৰা হ'ব, এখন নিৰ্বাচনী আয়োগ গঠন হ'ব। নিৰ্বাচনী আয়োগত নিৰপেক্ষভাৱে এই আয়োগে গোটেই ইলেকশ্যন পৰিচালনা
এখন কমিটিটো কোন আছিলে আগতে তেনেকৈ হৈছিলে কংগ্ৰেছৰ এই কমিটিত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী দল আৰু পাৰ্লিয়ামেণ্ট লোকসভা যিজন বিৰোধী দলৰ নেতা লিডাৰ অপজিশ্যন আৰু 3 নম্বৰ ব্যক্তিজন হ'ব জুডিচিয়াৰী ন্যায়পালিকাৰ যিজন চিফ জাষ্টিচ অফ ইণ্ডিয়া এই তিনিজনে মিলি পেলাই তেওঁলোকে বিবেচনা কৰিব বাছনি কৰিব কিন্তু 22 চনত বিজেপিদলে কি কৰিলে তেওঁলোকে পাৰ্লিয়ামেণ্টত থকা সংখ্যাধিকৰ বলত তেওঁলোকে আগৰ সংবিধানখন সলনি কৰি দিলে সলনি কৰি কি ক'লে এই বাছনি কমিটি তিনিজনীয়া কমিটি চিফ জাষ্টিচ থাকিব নোৱাৰে তাৰ সলনি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচিত কৰিব এজন তেওঁৰ কেবিনেট কৰে তেওঁৰ কেবিনেটৰ এজন সদস্য আৰু নিশ্চয়কৈ প্ৰধানমন্ত্ৰী আৰু গাদ্দাৰীটো নহয় প্ৰধানমন্ত্ৰীয়ে ল'লে অমিত শ্বাহক তেওঁ সকলো দুষ্কাৰ্য শক্তি এতিয়া হৈ তেতিয়া গতিকে মোদী আৰু অমিত শ্বাহে যুগলবন্দী আৰম্ভ কৰি দিলে ইলেকশ্যন কমিশ্যনক কেনেকৈ সৰ্বশান্ত কৰি পেলাই ইলেকশ্যন কমিশ্যনক কেনেকৈ বিভ্ৰান্ত কৰি নিজৰ অৱমান আৰু সেইটোৱে কৰি যেতিয়া আজি এই নিৰ্বাচন আয়োগৰ যিজন চিফ ইলেকশ্যন কমিশ্যনাৰ জ্ঞানেশ কুমাৰ যিজনে এই কাৰ্য কৰি আছে বৃদ্ধি কৰি আছে সেইজন হ'লে সকলোৱে জানে পৃথিৱীয়ে জানে আৰু তেওঁ অমিত শ্বাহৰ এজন ধেমাধাৰা মেন অমিত শ্বাহৰ পিছে পিছে ঘূৰি ফুৰা ব্যক্তি এজন নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ আমাৰ ৰাহুল গান্ধী আছিলে কিন্তু তেতিয়া দেখিলে এই দুইজনে তেওঁৰ সংখ্যা তিনিজনৰ ভিতৰত তেওঁ গতিকে জ্ঞানেশ কুমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ মই কথাটো এইটোৱে ক'ব খুজিছোঁ যে এটা এটাকে গণতন্ত্ৰক বৰ্তাই ৰাখিবৰ কাৰণে গণতন্ত্ৰৰ ওপৰত যেতিয়া আক্ৰমণ চলে গণতন্ত্ৰ যেতিয়া কণ্ঠচ্যুত হ'বলৈ যায় তেতিয়া যাতে লেজিছলেচাৰ এক্সিকিউটিভৰ বাহিৰে বাকীকেইটা দুটা মেডিয়া আৰু ন্যায়পালিকাই যাতে ৰক্ষা কৰে ন্যায় দিয়ে তেওঁলোকে যাতে আগবাঢ়ি আহিব পাৰে এতিয়া ন্যায়পালিকাক তেওঁলোকে সুৰক্ষিত কৰিব বিচাৰিছে তেওঁলোকে মিডিয়াটো সম্পূৰ্ণভাৱে কৰিলে মোৰ সৰু উদাহৰণ লাগিব পাৰে আগতে আমাৰ নিচিনা পৌৰৱ কিবা এটা হ'লেই গোটেই অসমৰ মিডিয়াই গোটাই ঘূৰে কংগ্ৰেছৰ ওপৰত মনত আছে এতিয়া অসমৰ 4টা পৰিয়াল মুখ্যমন্ত্ৰীৰ পৰিয়াল বিদ্যুৎ হাজৰিকাৰ পৰিয়াল এই জয়ন্ত মল্লৰ পৰিয়াল আৰু অশোক সিংহৰ পৰিয়াল তেওঁলোকে টকাৰ পাহাৰৰ ওপৰত বহি আছে সমান্তৰাল ব্যৱস্থাৰ মহানায়ক একজন পৰিয়াল আৰু তেওঁলোকৰ পৰিয়ালে খুব টকা চাৰিবৰ পৰা মাটি সম্পত্তি আপোনালোকৰ নলবাৰীৰ দলৰ খুব বিখ্যাত গৰু চোৰৰ পৰা সকলো কৰিছে কিন্তু মুখ্যমন্ত্ৰীৰ পৰিয়ালে যেতিয়া এফালৰ পৰা চাৰিওফালে মুখ মেলি মেলি যেতিয়া সম্পত্তি আহৰণ কৰিছে ক'ৰবাত ৰিজৰ্ট কৰিছে ক'ৰবাত বাগান দিছে ক'ৰবাত মাটি কিনিছে ক'ৰবাত হাজাৰ হাজাৰ বিঘা মাটি কিনি পেলাই স্কুল পাতিছে ক'ৰবাত কিবা কৰিছে কোনদিনাখন আপোনালোকৰ নলবাৰীৰ ওচৰতে মাটি কিনিছে বুলি দিছে মনে মনে দিছে সেইবিলাক কথা খবৰ কিয় কাৰণ বিদ্যুৎ হাজৰিকাই এতিয়া ফোন তুলি ধমকি মাৰিব পৰা হ'ল খবৰ কাগজৰ মালিকক খবৰদাৰ তুমি যদি এইবিলাক কথা পাব্লিছ কৰা তুমি পাই থকা এডভাৰটাইজমেণ্টৰ গোটেই পইচা সমুদায় পইচা আমি বন্ধ কৰি দিম সেইটো চবেই জানে গতিকে তেওঁলোকে মিডিয়াও পকেটত ভৰাইছে বা সাধাৰণ যিবিলাক আমাৰ বাৰ্তা যদি আছে তেখেতসকলৰ কথা কোৱা নাই তেখেতসকলে আচল অসমৰ বহুদৰে কাম কৰে কিন্তু দুৰ্ভাগ্যবশত মালিকসকল সব মালিকো নহয় অৱশ্যে ভুল হ'ব মালিকসকলৰ বেছি অংশ দিল্লীটো ইয়াতো হয় কলিতাৰ পকেটত অমিত শ্বাহৰ পকেটত নহ'লে হিমন্ত বিশ্ব শৰ্মাৰ পকেটত গতিকে গণতন্ত্ৰক এতিয়া কোনে ৰক্ষা কৰিব আৰু শেষ আমাৰ আশা নিৰ্বাচনী আয়োগে নিৰপেক্ষভাৱে মানুহৰ দুৰ্নীতিত বেদনাৰ খবৰ বহিলেও কিমান ঘটিব মানুহে ৰৈ আছে কাৰণ নলবাৰীৰ টাউনত এতিয়া কোনোবা এজন দুখীয়া মানুহে থিয় হৈ পেলাই জয়ন্ত মল্লৰ কথা ক'লে পুলিচ তেওঁৰ ওপৰত জঁপিয়াই পৰিব তেওঁৰ ওপৰত বিভিন্ন ভুৱা অভিযোগ দি পেলাই জেলত ভৰাই দিব গতিকে সেইবিলাক সকলো সাঁচি ৰাখিছে এজন দুখীয়া এজন সাধাৰণ খাটি খোৱা মানুহে আহক 26ৰ ইলেকশ্যন আহিব আমি মুখেৰে ক'ব পাৰোঁ
অৰুণোদয় নিমখ হয়তো আশাৰ সজাত বন্দী হৈ আমাৰ মহিলাসকল আছে আমাৰ বেংকৰ গতিকে মুখেৰে কোৱা নাই লৈ আছে 26 নিৰ্বাচন কিন্তু মহিলাকৰ এই অমিত শ্বাহ হিমন্ত বিশ্ব শৰ্মাই কি কৰিলে এই নিৰ্বাচন আয়োগখনক এতিয়া এনেধৰণেৰে তেওঁলোকে পৰিচালনা কৰিছে যে নিৰ্বাচন আয়োগৰ এতিয়া নিৰপেক্ষ হৈ থকা সৰু উদাহৰণ আকৌ দিব বিচাৰিছোঁ ডিলিমিটেশ্যনৰ বিষয়ত জাননী সেই ডিলিমিটেশ্যনৰ জাননী দিয়াৰ দায়িত্ব হ'ল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া অধিকাৰ হ'ল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ডিলিমিটেশ্যন কেছৰ অসন্তি হ'ল তেওঁলোকে বহি দিছপুৰত অশোক সিংহল জয়ন্ত বৰুৱা বিজু হাজৰিকা হিমন্ত বিশ্ব শৰ্মাই কেচি লৈ এই 126টা সমষ্টি কেনেকৈ বলচুৰৰ কেন্দ্ৰীয় ভোট পাব কেনেকৈ জয়ন্ত বৰুৱা আকৌ জিকি আহিব কেনেকৈ বিজু হাজৰিকা আকৌ জিকি আহিব তাৰ দ্বাৰা তেওঁলোকে কষ্ট কৰি আছে যদি কংগ্ৰেছৰ মানুহে জাতীয় সমষ্টিত কংগ্ৰেছৰ ঋষি মানুহে কংগ্ৰেছৰ ভোট দিয়ে তেওঁলোকক মাতি দি পেলাই আমাৰ জেগাত দি দিলে মই সমষ্টিত দি দিলে আৰু নিজৰবীয়া ভোট দিয়া বিজেপিক ভোট দিয়া যিবিলাক গোষ্ঠী আছে সেইবিলাক আৰু ভৰাই দিলে এনেধৰণে তেওঁলোকৰ ভৱিষ্যত ৰক্ষণাবেক্ষণ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিলে সকলোৱে জানে যে জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাক 84 মানুহে ভোট দিয়া নাই এতিয়া আগৰ পৰা দিয়া নাই কাৰণ 84 মানুহে হিমন্ত বিশ্ব শৰ্মাৰ এই কাম কাজ কেতিয়া পৰ্যন্ত গতিকে এইবাৰ ডিলিমিটেশ্যন 84 মানুহে কাটি নি পেলাই নম্বৰ খুব ভাল ধৰণে হিমন্ত বিশ্ব শৰ্মাই আঁতৰাই দিলে আৰু সেইটোৱে হ'ল তেওঁলোকৰ ডিলিমিটেশ্যনৰ পথ এই ডিলিমিটেশ্যনৰ নক্সাখন বনাই হিমন্ত বিশ্বই দিছপুৰৰ পৰা সেইখন জাননী দিলে আইন নহ'ব গতিকে সেইখন কি কৰিলে সেই নক্সাখন বনাই ইলেকশ্যন কমিশ্যনৰ কান্ধত ডিলিমিটেশ্যনৰ পথটো কান্ধত দি পেলাই আচল নক্সাখন ভিতৰত হিমন্ত বিশ্ব শৰ্মাহঁতে য'ত তৈয়াৰ কৰিলে সেইখনতে ইলেকশ্যন কমিশ্যনে এতিয়া আগতে কৈছিলে দাড়ি কমা নোহোৱা কৰি কোনো সলনি কৰাকৈ যেনেকৈ হিমন্ত বিশ্ব শৰ্মাহঁতে বনাই দিছে সেইখনে ইলেকশ্যন কমিশ্যনে জাননী হিচাপে তেওঁলোকে প্ৰচাৰ কৰে আৰু সেইখনে আইন এতিয়া আমাৰ দুৰ্ভাগ্য যে এটা আপোনালোকে গণতন্ত্ৰক ৰক্ষা কৰা যদি গণতন্ত্ৰ কেনেবাকৈ কক্ষচ্যুত হ'ব খুজিছে কেনেবা যদি ইফালে সিফালে যাব খুজিছে নৰম ফৰম কৰিছে তেতিয়াহ'লে ন্যায়পালিকা বিদ্যা নিৰ্বাচন আয়োগ এইবিলাকে আগবাঢ়ি সহায় কৰিব কিন্তু প্ৰত্যেকটো সাংবিধানিক অনুষ্ঠানতে তেওঁলোকে লেণ্ড মাৰি পেলাই তেওঁলোকে পিছবাৰতে হিন্দী খানি পেলাই তেওঁলোকে গোটেইবিলাক এই অনুষ্ঠানবিলাক যিবিলাক অনুষ্ঠান গণতন্ত্ৰ বৰ্তাই ৰাখিবৰ কাৰণে দায়িত্ব দিছে সংবিধানে সেইবিলাক শুনা কৰিব আজি ৰাহুল গান্ধী ডাঙৰীয়াই সৌখিনাখন প্ৰেছ কনফাৰেন্স কৰিলে ময়ো আছিলোঁ পাৰ্লিয়ামেণ্টত ইলেকশ্যন কমিশ্যনে কেনেকৈ ভুল চুৰ কৰিছে আপোনাৰ পৰা মোৰ পৰা সাধাৰণ মানুহৰ গতিকে ৰাইজ সহকৰ্মীসকল আপোনাৰ অসমটো আহি আছে SIR বুলি কৈছে যে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অসমত আগতে ইণ্টেনচিভ ৰিভিজন হৈছে যেতিয়া প্ৰফুল্ল মহন্তৰ চৰকাৰে ভোটাৰ লিষ্ট তেওঁলোকে পৰীক্ষা কৰিছে সেইটো অধিকাৰ ইলেকশ্যন কমিশ্যন আছে কিন্তু হঠাতে এইবাৰ ইণ্টেনচিভ ৰিভিজন নহয় স্পেচিয়েল বিশেষ ইণ্টেনচিভ ৰিভিজন তেওঁলোকে কৰিলে বিহাৰত আমাৰ আব্দুল খালিদে কৈছিল যে 65 লাখ মানুহৰ ভোটাধিকাৰ আৰু ওলাই পৰিছে কেনেকৈ তেওঁলোকে গোটেই ব্যৱস্থাটোকে তেওঁলোকে প্ৰহসন হিচাপে কৰি পেলাই সেই মানুহবিলাকৰ ভোট গ্ৰহণ কৰিছে যিবিলাকে হয়তো অপজিশ্যনত ভোট দিব যিবিলাকে হয়তো বংশানুক্ৰমে পুৰুষানুক্ৰমে কংগ্ৰেছৰ ভোট দিব সেই মানুহখিনিক আজি ভোটাধিকাৰ গ্ৰহণ কৰিছে বাহিৰৰ পৰা ভুৱা ভোটাৰ লৈ আহিছে সম্পূৰ্ণ ইলেকশ্যন কমিশ্যনে কৰিছে আৰু সেইবিলাক এই কথা এতিয়াও ওলাইছে কিন্তু আগতেও সেইটো কৰি আহিছে দল পক্ষে ওলাই মহাৰাষ্ট্ৰ 2024 লোকসভা নিৰ্বাচনত মই যেনেকে নগাঁৱৰ পৰা দেখিছিলোঁ মহাৰাষ্ট্ৰত আমাৰ প্ৰায় 20জন এমপি জিকি আহিলে মহাৰাষ্ট্ৰৰ পৰা সেই 20
বিধায়ক এটা লৈ আহিব ওলাই কিবা কাজ কৰিব কাৰাগাৰকে এই কথা গতিকে হাৰিয়ানাতে এই কথা গতিকে ৰাহুল গান্ধীয়ে এটা দল তৈয়াৰ কৰিলে পুৰুষানুপুৰুষভাৱে কিছুমান সমষ্টিত আছিলে আৰু ওলাই কৰিলে কেনেকৈ এই মাধৱপুৰা নামৰ বিধানসভা সমষ্টিতে 1 লাখতকৈও অধিক ভুৱা ভোট তৈয়াৰ কৰি ইলেকশ্যন কমিশ্যনে মাধৱপুৰা বিজেপিক জিকাইছে গতিকে মোৰ সহকৰ্মীসকল এই যিটো অৱস্থা এতিয়া হৈছে এই অৱস্থাটো আগতে নাছিলে আগতে ইণ্টেনচিভ ৰিভিজন হৈছিলে আমাৰ বুথ কমিটি আছিলে আমাৰ ডিএনএ ব্যৱস্থা আছিলে এনে ধৰণে আমি ইমান সজাগ হ'ব পৰা নাছিল বা ইলেকশ্যন কমিশ্যনে ভালে নিৰ্বাচন পাতিব অন্যায় নহ'ব কাৰণ ইলেকশ্যন কমিশ্যনৰ ওপৰত আমাৰ বিশ্বাস আছিলে ভৰসা আছিলে আজি সেই বিশ্বাস আৰু ভৰসা নাই সেইকাৰণে আপোনালোক প্ৰত্যেককে এতিয়া দলে দায়িত্ব দিছে আৰু আপুনি মনত ৰাখিব আপোনালোক প্ৰত্যেকজনে আপোনালোক অনুমোদিত স্বীকৃত কংগ্ৰেছ দলৰ প্ৰতিনিধি আপোনালোকৰ নাম কংগ্ৰেছ দলৰ পৰা ইলেকশ্যন কমিশ্যনত দিয়া হৈছে আপোনালোকে সকলোকে মূৰ তুলি পেলাই সুচুচালকে নহয় আপোনালোকে গৈ পেলাই নিজৰ বুথত আপোনালোকে দায়িত্ব পালন কৰে কি দায়িত্ব লাভ কৰিছে ভয় নকৰিব কাৰণ গোটেই কংগ্ৰেছ দলটো আপোনালোকৰ লগত আছে আৰু মনত ৰাখিব আপোনালোকৰ প্ৰত্যেকজনে হ'ল অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ প্ৰতিনিধি মনত ৰাখিব আপোনালোক প্ৰত্যেকজনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিনিধি মনত ৰাখিব ইয়াত সমবেত আপোনালোক প্ৰত্যেকজনে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীৰ প্ৰতিনিধি মনত ৰাখিব আপোনালোকৰ নিজৰ ব্লক কংগ্ৰেছ সভাপতিজনৰ প্ৰতিনিধি আপুনি মনত ৰাখিব আপোনালোক প্ৰত্যেকজনে মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতিজনৰ প্ৰতিনিধি আৰু পাহৰি নাযাব যে সমগ্ৰ কংগ্ৰেছ পৰিয়ালৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কাছৰ পৰা অৰুণাচলৰ দিশলৈকে গোটেই কংগ্ৰেছ পৰিয়ালটোৰ সকলো কংগ্ৰেছ পৰিয়ালৰ কোটি কোটি কংগ্ৰেছ পৰিয়ালৰ সদস্যৰ প্ৰতিনিধি হৈ কাম কৰিব আৰু আপোনালোকে সেই দায়িত্ব পালন কৰিব আৰু এই দায়িত্ব আপোনালোকে পালন কৰিব মই আজি আপোনালোকক অনুৰোধ কৰিছোঁ ক'বলৈ আমি সকলো সহকৰ্মী আমি সকলোৱে ঐক্যবদ্ধভাৱে অনাগত দিনবিলাকক এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব সাহসেৰে আমি সন্মুখীন হ'ব লাগিব সাধাৰণ মানুহৰ সাধাৰণ ভোটাৰৰ যি অধিকাৰ আছে সেই অধিকাৰ যাতে কোনো কালি ইলেকশ্যন কমিশ্যনৰ একাংশ আমোলা পুলিচ বা বিজেপি RSSৰ দ্বাৰা নিয়োজিত এই DLO হৈছে অফিচাৰজন বিচাৰক তেওঁ হয়তো বাচি বাচি তেওঁলোকে জীৱন কৰিবলৈ নতুনকৈ দিছে কিছুমান গতিকে সেইবিলাকে হয়তো কাৰচুপি কৰিব আপোনালোক কংগ্ৰেছ দলৰ একোজনে সৈতে সাহসেৰে সৈতে কিন্তু হোমৱৰ্ক কৰিব বুজি ল'ব এইটোতে দেখুৱাইছে আপোনালোকে প্লিজ বুজি ল'ব মই ৰাতুলকো কৈছোঁ আপোনালোকক প্ৰত্যেককে এই নিয়মাৱলীখিনি দিব এটা ফল্ডাৰত দিব সেইটো প্ৰিণ্ট কৰি পেলাই যাতে বুজি পায় পঢ়ি ল'ব সৰস্বতী পঢ়ি ল'ব আৰু যদি কিবা মনত খুটুৱনি আছে তেতিয়াহ'লে সুধিব ৰাতুলকে সুধিব আপুনি খালে সুধিব আৰু আমি অতি আনন্দৰে সৈতে আপোনালোকক স্পষ্টীকৰণ দি পেলাই আপোনালোকৰ আমি কিন্তু মনত ৰাখিব আপুনি কংগ্ৰেছ দলৰ অনুমোদিত স্বীকৃত কংগ্ৰেছ দলৰ একদম সাহসী প্ৰতিনিধি আৰু সেই প্ৰতিনিধিৰ দায়িত্ব আপোনালোকে সকলোৱে পালন কৰিব নিশ্চিত এইখিনি কথা কৈ সকলোকে মই দিয়া ধন্যবাদ